এটা বিগ ব্রেকিং পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা এবাৰ সংঘটিত হৈছে। লম্পট সঞ্জিত চৰকাৰৰ কামনাৰ বলি হৈছে এগৰাকী যুৱতী। বিয়াৰ প্ৰলোভন দি যুৱতীৰ সৈতে অপকৰ্ম কৰিছে বিবাহিত সঞ্জিতে। মুখ খুলিলেই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো এই অভিযোগ উত্থাপন হৈছে। কিছু বিশদ তথ্য এই সন্দৰ্ভত আমি লাভ কৰিছো, আপোনালোকক সবিস্তাৰে জনাইছো। আমি জনাইছো পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। লম্পট সঞ্জিত চৰকাৰৰ কামনাৰ বলি হৈছে এগৰাকী যুৱতী। বিয়াৰ প্ৰলোভন দি যুৱতীৰ সৈতে অপকৰ্ম বিবাহিত সঞ্জিতৰ। মুখ খুলিলে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছো, শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে লম্পট সঞ্জিত চৰকাৰ। সঞ্জিত চৰকাৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী ভুক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজৰ। ভেৰগাঁৱৰ ডিমাকুছিৰ উত্তৰ নাওবন্ধাত সংঘটিত হৈছে এই জঘন্য ঘটনা। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। লম্পট সঞ্জিত চৰকাৰৰ কামনাৰ বলি হৈছে এগৰাকী যুৱতী। ইতিমধ্যে আমি উল্লেখ কৰিছো, প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ আছে সঞ্জিত চৰকাৰৰ বিৰুদ্ধে। বিয়াৰ প্ৰলোভন দিছিলে যুৱতীগৰাকীক আৰু তাৰ পাছতে অপকৰ্ম কৰাৰ অভিযোগ বিবাহিত সঞ্জিতৰ। মুখ খুলিলেই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ সঞ্জিত চৰকাৰৰ বিৰুদ্ধে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিবাহিত পুৰুষৰ এই কুকৰ্ম এইবাৰ পোহৰলৈ আহিছে। আৰক্ষীৰ জালত ইতিমধ্যে পৰিছে লম্পট সঞ্জিত চৰকাৰ। সঞ্জিত চৰকাৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী ভুক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজৰ। মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে ভেৰগাঁৱৰ ডিমাকুছিৰ উত্তৰ নাওবন্ধাত। আৰু ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। এগৰাকী বিবাহিত পুৰুষে বিয়াৰ প্ৰলোভন দিছিলে আন এগৰাকী যুৱতীক আৰু তাৰ পাছতে অপকৰ্ম কৰাৰ অভিযোগ আছে লম্পট সঞ্জিত চৰকাৰৰ বিৰুদ্ধে। আৰু সঞ্জিত চৰকাৰৰ কামনাৰ বলি হৈছে যিহেতু যুৱতীগৰাকী বিয়াৰ প্ৰলোভন দিছিলে সেই যুৱতীগৰাকীক আৰু তাৰ পাছতে অপকৰ্ম কৰাৰ চেষ্টা সঞ্জিতৰ। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে। সমান্তৰালভাৱে উল্লেখ কৰিব বিচাৰিম যে মুখ খুলিলেই প্ৰাণে মৰাৰ ভাবুকি দিছিলে সঞ্জিত চৰকাৰে। এই অভিযোগ সঞ্জিত চৰকাৰৰ বিৰুদ্ধে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আৰক্ষীৰ জালত ইতিমধ্যে পৰিছে লম্পট সঞ্জিত চৰকাৰ। কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ একাংশই দাবী উত্থাপন কৰিছে। ভুক্তভোগী পৰিয়ালে এই দাবী উত্থাপন কৰিছে, কঠোৰ শাস্তি প্ৰদান কৰিব লাগে সঞ্জিত চৰকাৰক। ভেৰগাঁৱৰ ডিমাকুছিৰ উত্তৰ নাওবন্ধাত আজি সংঘটিত হৈছে এই জঘন্য ঘটনা। এই সন্দৰ্ভত কিছু মন্তব্য আমি লাভ কৰিছো, আগবঢ়াইছো। ল'ৰা এজন আছিল সঞ্জিত চৰকাৰ, ইয়াৰ নাম। ইয়াৰ ঘৰ হ'ল উত্তৰ নাওবন্ধা। এই ল'ৰাটো আছিল মোক ভাল পোৱাকে। এই ল'ৰাটো ফুচলাই লৈ আছিল মোক ইফালে টাংকি বস্তি বাদলাভাড়া ইফালে নদীৰ কাষত লৈ কেনে মোক বেয়া কাম কৰিছে, জবৰদস্তি কৰিছে বেয়া কাম। মই বহুতবাৰ মানা কৰিছো, তথাপি জোৰ জবৰদস্তি মোক বেয়া কাম কৰিছে। মোক ন্যায় লাগে এতিয়া। এই ল'ৰাজনে ভাল পোৱা অৱস্থাত মোক ফুচলাই লৈ বাদলাপাৰা নদীৰ ওচৰত বেয়া কাম জোৰ জবৰদস্তি কৰিছে। আৰু এই ল'ৰাটো বিয়া হোৱা হয় বুলি মই গম পোৱা নাছিলো। ল'ৰাটো হ'ল বিয়া হোৱা। আমাৰ এইখিনি অঞ্চলৰ এগৰাকী দুখীয়া ঘৰৰ আদিবাসী ছোৱালীক ধৰ্ষণ কৰা বুলি ছোৱালীগৰাকী অভিযোগ দিছে। ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰিছে আৰু এতিয়া ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে। আৰু আমি লক্ষ্য কৰিছোঁ বৰ্তমান আমাৰ এইখিনি অঞ্চলত এনেকুৱা এটা শ্ৰেণী সৃষ্টি হৈছে, যিসকল মানুহে আমাৰ দুখীয়া নিচলা মানুহখিনিৰ ছোৱালীবিলাকৰ ওপৰত টাৰ্গেট কৰি লৈছে। তেওঁলোকে বিভিন্ন প্ৰলোভনেৰে সেই ছোৱালীবিলাকক ক'ৰবাত নি কামত নিয়োজিত কৰিব বিচাৰে, ধৰ্ষণ কৰে, বিভিন্ন সময়ত তেওঁলোকৰ নিৰ্যাতন চলায়। তো মই এইবিলাক সম্পূৰ্ণভাৱে যাতে বন্ধ হয় তাৰ কাৰণে আহ্বান জনাইছোঁ সকলোকে এই বিষয়ত লক্ষ্য কৰিবলৈ। যোৱাকালি ঠিক 7টা মানত আমি খবৰ পাওঁ যে এই আতৰিঘাট উত্তৰ নাওবন্ধা গাঁৱৰ লেট সোমনাথ চৰকাৰৰ পুত্ৰ সঞ্জিত চৰকাৰ নামৰ ল'ৰাই
এটা এটা পুত্ৰ সন্তানৰ পিতৃয়ে আত্ৰিঘাট অঞ্চলৰে এগৰাকী একেবাৰে দুখীয়া ঘৰৰ ছোৱালী 21 বছৰীয়া ছোৱালী ছোৱালীজনীক সি বহুদিনৰ পৰাই নানা ধৰণৰ সি মানসিক শাৰীৰিক মেণ্টেলি টৰ্চাৰ কৰি বহুদিনৰ পৰাই আহিছে আৰু সিহঁতে হয়তো ভাল পোৱা বুলি সিহঁতে কৈছে ল'ৰাটো কৈ আছিল কিন্তু যোৱাকালি আমি যিহেতুকে ছোৱালী আৰু ছোৱালী ঘৰৰ পৰা গম পাওঁ যে ছোৱালীজনীক ল'ৰাজনী ফোন কৰি মাতি ফুচলাই নি আমাৰ এই শুক্লাই নদীৰ বাদলাপাৰা চাহ বাগিচা নোপোৱাৰ আগতে নদীখনত ছোৱালীজনীক ফুচলাই নি সিফালে কিবা কথা আছে তোমাৰ লগত এনেকৈ ধৰণৰ সি ফুচলাই নি ছোৱালীজনীক সি মানে ধৰ্ষণ কৰিছে। সঞ্জিত চৰকাৰে তেওঁ আমাৰ আদিবাসী ছোৱালীক বহুত অত্যাচাৰ কৰিছে, মিছা কথা কৈ ফালে তেওঁক বহুত মিছা কৈ ফালে তেওঁৰ মানে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আছে। তেওঁৰ বিষয়ে আমি ন্যায় বিচাৰোঁ।